हेलो मरम छात्र आज मैं तुम लगे आलोचना करिम बीए प्रथम सेमिस्टार राजनीति तत्वर परिचय इतिम्य क्योंकि तुम्हारे प्रथम चैप्टार टू मैं प्रथम अध्याय इतिम्य आलोचना कर दिया तो आज आलोचना करिम चैप्टार टू। तो आहक आलोचना करो चैप्टार टू तो इतना लिखा आछे चैप्टार टू साम्प्रदायिक प्रेक्षापट राजनैतिक तत्वर दृष्टिभंगी एटू। तो यार मोस्ट इम्पर्टेंट क्वेश्चन बिलाक मैं लगाई दिम इतिम्य किन्तु तुम्हार राजनीति तत्वबोध इतिम्य किन्तु मोस्ट इम्पर्टेंट क्वेश्चन बिलाक लगाई दिया होइछे। तो आलोचना करी आज आलोचना करिम चैप्टार टू तो आहक आलोचना करो एटू है तुम्हार चैप्टार टू। तो एक मार्की जिबिलाक प्रश्न आछे तो तुम्हारे गोटेइखिनि पढ़ि लबा कारण इयात इम्पर्टेंट দিব পৰা নাযায় কিন্তু বোর্ড প্রশ্নবিলাক ইম্পর্টেন্ট দিয়া যায় তোমালোকে গোটেইখিনি পঢ়ি ল'বা। তো ইয়াত আছে প্রথম এইটো ইম্পর্টেন্ট আছে সাম্প্রদায়িক চর্চিত বিষয়সমূহ রাজনীতি তত্ত্ব কি ভূমিকা পালন করে। তো গোটেইখিনি পঢ়ি ল'বা তোমালোকে আৰু এইটো ইম্পর্টেন্ট হয় ইয়াত। আৰু ৰচনাধৰ্মী प्रश्नबिलाक मैं देखुवाई आसो एटू मोस्ट इम्पर्टेंट क्वेश्चन है जो उदारतावाद बुझले कि बुझाय उदारतावादर अर्थ और संज्ञा लिखा एटू मोस्ट इम्पर्टेंट क्वेश्चन है। तुम्हारे फाइनल क्लास टेस्ट माने सेशनल और फाइनल एग्जामत एटू देखा जाए तुम्हारे किन्तु पढ़ी लबा भालक मैं देखुवाई आसो एन्सारखिनि। এইখিনি আৰু নেক্সট আছে তোমাৰ আৰু ইয়াত আছে আৰু এইটো 2 নম্বৰটো ইম্পৰ্টেন্ট হয় যে উদাৰতাবাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে আলোচনা কৰা মানে উৎপত্তি কেনেকৈ হৈছিল সেইটো মোষ্ট ইম্পৰ্টেন্ট হয় তোমালোকে চাই ল'বা। এইখিনি আৰু मैं और এটা इम्पर्टेंट क्वेश्चन देखुवाई आसो ইয়াত নহয় এইটো হয় प्रश्नটো চাই লবা তোমালোকে आधुनिक बा सकारात्मक उदारतावादर मूल नीतिসমূह आलोचना करा एटू मोस्ट इम्पर्टेंट है এইবিলাক प्रश्न माने आधुनिक जीतु एटू आधुनिक जुग चलि आछे तो आधुनिक विषय দিব পাৰে তোমালোকে এটো মনত ৰাখি লবা। এইবিলাক প্ৰশ্ন বোঝা যায় যে তোমালোকৰ মানে বুজি পোৱা যায় যে তোমালোকৰ পৰীক্ষাত আহিব এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আহি যায় লাষ্টত পৰীক্ষাত। এইটো দি আছে আধুনিক উদারতাবাদৰ এটা সমালোচনাক মূল্যায়ন লিখা যিটো আধুনিক আছে তোমালোকে কিন্তু পঢ়ি ল'বা। এইবিলাক আধুনিক এইবিলাক কিন্তু আহি থাকে আৰু পৰীক্ষাত কমন নপৰে যে মই এইটো নপঢ়িলোঁ আচলতে প্ৰশ্নবিলাক আগতীয়াকৈ নেদেখুৱা হয় মানে চাই যোৱা নহয় সেইকাৰণে হয় এইবিলাক প্ৰব্লেম তোমালোকে কিন্তু পঢ়ি ল'বা। তো এইখিনি আছিল তোমালোকৰ ইম্পৰ্টেন্ট আৰু নাই এইবিলাক ইম্পৰ্টেন্ট নহয় যেহেতু তো ইয়াত মার্ক্সবাদৰ এইবিলাক মই ইম্পৰ্টেন্ট দিয়া নাই কাৰণ এইবিলাক ইম্পৰ্টেন্ট আছে এইবিলাকৰ কাৰণে এটা মই আৰু এটা ভিডিও বনাম তো এইটো তোমালোকে চাই ল'বা। মার্ক্সবাদৰখিনি মোষ্ট ইম্পৰ্টেন্ট হয় মই একেলগে দিয়া নাই কাৰণ পিছত মানে উল্টা পুল্টা হৈ যাব সেইকাৰণে মই দিয়া নাই। মার্ক্সবাদৰ কাৰণে মই দুটা ইম্পৰ্টেন্ট কোশ্চিন মই ইয়াৰ পৰা নহয় মই নিজে লিখি দিম কোশ্চিন তো তোমালোকে চাই ল'বা নেক্সট ভিডিঅ'ত। তো তোমালোকে চেনেলটো নতুন হ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু তোমাৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা।